নমস্কাৰ মিণ্টে 18লৈ আপোনালোকক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী নগাঁও এনকাউণ্টাৰৰ ঘটনাৰ প্ৰতিবেদন দাখিল চৰকাৰক প্ৰতিবেদন দিলে অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে প্ৰতিবেদনৰ ভিত্তিত আৰক্ষী সঞ্চালক প্ৰধানলৈ নিৰ্দেশনা গুলীচালনাৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দিয়া হৈছে নিৰ্দেশ উপপৰিদৰ্শক প্ৰদীপ বনিয়াক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে নিৰ্দেশনা জাৰি কৰিলে গৃহ আৰু ৰাজনৈতিক বিভাগে নগাঁৱৰ এন্টি নাৰ্কোটিক স্কোৱাডো ভংগৰ নিৰ্দেশনা দিয়া হৈছে নগাঁৱৰ এছপি দ্বাৰা গঠন কৰা হৈছিল এন্টি নাৰ্কোটিক স্কোৱাড প্ৰদীপ বনিয়াৰ বাহিৰে এন্টি স্কোৱাডৰ সদস্যসকলক বদলিৰো নিৰ্দেশনা ঘটনাৰে জড়িত আৰক্ষী বিষয়ৰ ভূমিকাক লৈ হ'ব তদন্ত উচ্চপদস্থ বিষয়াৰ দ্বাৰা বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে উপপৰিদৰ্শক প্ৰদীপ বনিয়া আৰু নীলকমল বৰাৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা দুইটা গোচৰ অপৰাধ অনুসন্ধান শাখালৈ হস্তান্তৰৰ নিৰ্দেশ দিয়া হৈছে গোচৰৰ সকলো সাক্ষীৰ নিৰাপত্তাৰ নিশ্চিতকৰণ দিয়া হৈছে ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আগত প্ৰতিবেদন দাখিল কৰিব লাগিব আৰক্ষী সঞ্চালক প্ৰধানে কচলুখোৱা তিনিআলি যোৱা 22 জানুৱাৰীত সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা য'ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা এই ঘটনাক কেন্দ্ৰ কৰি তুমুল প্ৰতিক্ৰিয়া অব্যাহত আছিল কীৰ্তিকমল বৰাৰ উচিত ন্যায় বিচাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল নগাঁৱত ধাৰাবাহিক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল দোষী আৰক্ষীৰ উচিত শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল দল সংগঠন নগাঁও আৰক্ষীক কলংকিত কৰা প্ৰদীপ বনিয়া গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু শেহতীয়াকৈ যি প্ৰতিবেদন দাখিল কৰা হ'ল এই প্ৰতিবেদন অনুসৰি তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে প্ৰদীপ বনিয়াক কিন্তু ইয়াক আদৰণি জনাইছে যদিও এতিয়াও ৰাইজৰ দাবী যে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হওক অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াক আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছো নীলোৎপল কোন স্থানত এই মুহূৰ্তত আপুনি উপস্থিত আছে যিহেতু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে প্ৰদীপ বনিয়াক সমান্তৰালকৈ নাৰ্কোটিক স্কোৱাড ইতিমধ্যে ভংগ কৰাৰো নিৰ্দেশ দিয়া হৈছে নিশ্চয় জয়ন্ত ইতিমধ্যে এন্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰাৰ নিৰ্দেশ দিয়া হৈছে বা প্ৰদীপ বনিয়াক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে কিন্তু আমাৰ লগত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম যি আমাক দাবী কৰিছে যে এন্টি নাৰ্কোটিক যি স্কোৱাডে যি কীৰ্তিকমলক লগত জাকিৰ হুছেইন নামৰ যিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলে সেইগৰাকীৰ বিৰুদ্ধে 2019তে NDPS এক্টত কেছ ৰুজু হৈছিলে আৰু তেওঁ 2 মাহ জেলতো আছিলে আৰু বৰ্তমান মই পুনৰ নগাঁও আৰক্ষী অধীক্ষকে কি মন্তব্য ল'বলৈ চেষ্টা কৰিম ইতিমধ্যে তদন্ত কমিটিৰ প্ৰতিবেদন দাখিল কৰা হৈছে আপুনি কি আপুনি সন্তুষ্ট নে প্ৰতিবেদন নাই ডেফিনেটলি আমি সন্তুষ্ট আছো আমি যে আমাৰ যে প্ৰতিবেদন কমিটিৰ যে ৰিকমেণ্ডেশ্যন আছে আমি 100% এটো মানো আৰু এটো হয়তো হেতুই ঠিকই হ'ব হেতুৰ কাৰণে তো এটো আমি 100% মানো আৰু যেনেকা কৈছে যি নিৰ্দেশ দিয়া হৈছে এটো সকলৰ পালন কৰা হৈছে আৰু স্যাৰ এন্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰা হ'ল নগাঁও এতিয়া ড্ৰাগছ মুক্ত হোৱা নাই আজিৰ পৰা এতিয়া নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান কিছু স্থবিৰ হ'ব নেকি স্যাৰ নাই হেতু নহব ডেফিনেটলি একটা মানে একটা হিকআপ নিচিনা হ'ব কিউকি এই টিমটো লাগাতাৰ আৰু কন্টিনিউয়াসলি ফোকাস উইথ কাম কৰি আছিল একটা যি ঘটনা বা দুৰ্ঘটনাৰ কাৰণে হেতু হ'ল তো আমি এটোৰ কাৰণে দুখিত আছো নিজে দুখিত আছো বাট হেতুৰ কাৰণে আমাৰ কাম কেতিয়াও নৰকে মানুহ আহে যায় মানুহ আহে যায় টিম বনে ভাঙে হেতু হয় কিন্তু কাম কেতিয়া নৰকিব আৰু এই ড্ৰাগছৰ এগেইনষ্ট লড়াইটো হ'ব এতিয়া ইনটু 5 টাইমছ বাঢ়ি গৈ হ'ব কিউকি তাৰ ভিতৰত যি আমি কাহিনীটো এতিয়া ওলাই পাইছো কি কেনেকুৱা যে জাকিৰ হুছেইন জনে আছিল তাৰ লগত যাক কাৰণে কীৰ্তিকমল ইন্টাৰভিন কৰিছে কৈছে বচোৱাৰ কাৰণে গৈছিল ইমান মানুহ এৰি দিয়া কীৰ্তিকমল বচোৱাৰ কাৰণে গৈছিল একটা চন্দা পাৰ্টিৰ কথা আহিছে এতিয়া সামনে কি তাত মানুহ পইচা লৈ তাৰ ড্ৰাগছৰ ধান্দা কৰাই আছিল তাত কীৰ্তিকমল তাৰ পাৰ্ট আছিল নেকি হেতু এটা কোৱেশ্চনত আহিছে হেতু ইনভেষ্টিগেট কৰিব লাগে আৰু কীৰ্তিকমল নিজে ড্ৰাগছৰ বিজনেছ বা ড্ৰাগছ বিজনেছটো কৰাৰ কাৰণে কিমান ভিতৰত সোমাইছিল হেতু বুজিব লাগে কিয় একটা ড্ৰাগছ এডিক্টক বা ড্ৰাগছ পেডলাৰ ধৰাৰ কাৰণে কীৰ্তিকমল ইন্টাৰভিন কৰি মাৰপিট পুলিচৰ কাৰণে কৰিব কিয় গৈছে হেতু এটা ডাঙৰ কোৱেশ্চন তাক ভালকে সজাই ৰাখিলে খালি না হ'ব কি তাক ইমোশনালি উঠাই দিয়া হৈছে কি ষ্টুডেন্ট
লিডাৰ হয় ষ্টুডেণ্ট লিডাৰ হয় আমাৰ অসমীয়া ল'ৰা হয় নিশ্চয় এইটো যদি এনেকুৱা কামৰ লগত কোনো জড়িত আছে দুধৰ ধোৱা নহয় তো সেইটো কি আছে ৰোলটো দেখিব লাগে ইমোশ্যনছক জগাই লৈ কোনে মানুহ তাত আহিছিলে প্ৰটেষ্ট কৰাৰ কাৰণে যিমান মানুহ তাত ভাষণ দিছে আৰু সেইটো আছে তাৰ ৰেকৰ্ডছ আমি ওলাইছোঁ আৰু বহুত ভাল ভাল ইণ্টাৰেষ্টিং বস্তু পাইছোঁ তাত আমি মানুহ জেলত আছে আৰু তাৰ ফেমিলি মেম্বাৰ তাত প্ৰটেষ্ট কৰি আছে কি মানে হয় সেইটো ড্ৰাগছত যদি মানুহ জেলত আছে তাৰ ফেমিলি মেম্বাৰ খাৰা হৈ তাত প্ৰটেষ্ট কৰি আছে সেইটো কি মানে হয় একজন ড্ৰাগছৰ মানুহ ধৰিছোঁ কীৰ্তি কমাও তাত গৈ ইণ্টাৰভিন কৰিছে ৰখাৰ কাৰণে তাৰ কি মানে হয় সেইটো মনে বুজি নাপাওঁ কি আমি সেইটো ড্ৰাগছৰ আগে যে লৰাইটো চলিছে সেইটো ভাঙাৰ কাৰণে একটা ষড়যন্ত্ৰ হৈছে একটা ডাঙৰকে একটা ইয়াত মানে একটা কনস্পিৰেসি কৰি লৈ কোনে কোনে আমি ভাবো খালি কাহিনীটো খালি নগাঁৱত নাই কাহিনীটো গুৱাহাটীলৈ আৰু ওপৰত তক আছে যোনে মানুহ সেইটো ফাণ্ডিঙৰ লগত পইচা পাইছিলে এতিয়া বন্ধ কৰাই ড্ৰাগছৰ পুৰা কাহিনীটো বন্ধ মানে লৰাইটো বন্ধ কৰাই নিজৰ আকৌ ধান্দাটো যেটো আমাৰ নতুন চৰকাৰ অহাৰ পিছত যে ডাঙৰ একদম ষ্ট্ৰং ষ্টেপ লৈছে এইটো ভংগ কৰি মে 2021 আগত যিমান কাহিনী আছিলে ক্ৰাইমগ্ৰস্ত নগাঁও ড্ৰাগছগ্ৰস্ত নগাঁও সেই নগাঁওটো লাগে মানুহ সেই সবক সেইকাৰণে পেটত লাঠি লাগিছে এতিয়া ভাবি এতিয়া আনন্দ মিশ্ৰক লাঠি লগাও এনএছক লাঠি লগাও সবাক লাঠি লগাও তাকে আমাৰ পেটত লাঠি নালাগিব সি যদি ভাবে সেইটো কেতিয়া নহব যিমান দিন আছো যিমান মানুহ ক্ৰাইমৰ এগেইনষ্টত কাম কৰি আছে বাৰ কৈছোঁ আজি আকৌ কৈছোঁ कि ये जोনে ক্রাইম আর जोने ड्रग्स আছে আমি কলার টানি লৈ ঘটনা কেবল গিরাকে দিখাऊंगा उसको कानून के सामने हेतु आमार स्पिरिट तो भंग करिब नोवारे যদি ড্রাগসৰ अगेंस्ट जी लड़ाई तो स्टार्ट কৰিছো তো টিল লাস্ট আমি লড়ি যাম স্যার কীৰ্তি কমল বৰাৰ লগত ড্ৰাগস যি পেডলাৰ ধৰাইছিল বুলি কৈছে আৰু সেই কথা আপুনি তিনিবাৰ মন্তব্য খলাইছে বুলি কৈছে প্ৰথম এনএছ টিমে আহিছিলে আপোনাৰ ওপৰত অভিযোগ কৰিছিলে বিভিন্নজনে যে আপুনি মন্তব্য সলনি কৰিছে মন্তব্য সলনি কৰিছে না আপুনি এতিয়া আপুনি কীৰ্তি কমল কি বুলি মানে নে কীৰ্তি নাই আমি কৈছো মন্তব্য হলনি কি হয় প্ৰথম আমি একটা গ্ৰাউণ্ডত না আছিলো মই নিজে কোভিডত আছিলো যেতিয়া আমি নিজে কোভিড দিয়ে কোৱাৰেণ্টাইন কৰিছে ডক্টৰ তেতিয়া আমি ওলাব লাগিছে একটা এইটো ঘটনা হোৱাৰ আগে আমি যে গৈ খবৰ লৈছে মোক জনে আজি আপুনি যে ক'ব কি বাহিৰত কি হৈছে হেতু তো আমি গম পাম আমি তো তা কোৱা নাই তুমি গৈ গুলি মাৰি দিয়ক মোৰ অৰ্ডাৰত তো গুলি চলৱা নাই তো মোক আহি যেতি আমি ষ্টকটো এটো হৈছে তো আমি এজ এ এসপি মোক এটো সম্ভাল দিব লাগে কি হৈছে ঘটনাটো জানিব লাগে যেতিয়া আমি হুদিম মোক যি জনাব আমি হেতুই তো জানিম আৰু আপুনি আজি মিডিয়া আমাৰ ইমান ষ্ট্ৰং আৰু ফাষ্ট আছে কি আমি পুৰা যিমান মানে জানিছো তেতিয়া আপুনি আহি হুদিছে তো আমি যি জানিছো হেতু কৈছো তো আমি যে ষ্টেপত যিটো জানিম হেতু কম সেই দিনত দ্যাট was the fact that I knew আমি হিটু কৈছি তাৰ পিছত যদি আমি কোনো বেলেগ কথা কৈছো তাৰ দিনত যিমান ইভলিউশন হৈছে যেটো এক্সট্ৰা কি আমি জানিব পাৰিছো হিটু কৈছো আজি যি আপুনি হুদিছে আজি জাকিৰ হুসেনৰ যে ইনভেষ্টিগেশন কাহিনী ওলাইছে আজি আমি হিটু কৈ আছো তো ডেফিনেটলি তো চেঞ্জ কৰা নাই আমি এটো গ্ৰাজুয়ালি ইভলভ হ'ব as per the information available to me আমি যিমান খবৰ পাম আমি যিমান টুথ আমি জানিম মই জানিম ইমানই আমি মই আপোনাক জানাম আৰু প্লাস আমি হয়তো বিচাৰো কি যেটো ট্ৰুথ আছে হেতু ওলাব লাগে মই নিজে জানো আমি কেতিয়াও ইয়াৰ পৰা যাব না বিচাৰো মৰিব না বিচাৰো হেতু জানা কি না জানি আমি গুছি গলো কি একচুয়ালি কি হৈছিল গ্ৰাউণ্ডত হেতু মোক জানিব লাগে আমিও হেতু আপুনি যিমান আপোনাৰ আছে কি মই জানিব লাগে সচ্চাই মোৰো হেতু আছে মকো জানিব লাগে সচ্চাই কি হেদিন মোক ব্রিফিং টু গলত আছিল নাকি হেতু মোক জানিব লাগে মোক যেটো কোৱা হৈছিল তো গলত কোৱা হৈছিল নাকি হেতু মোক জানিব লাগে বিকজ আমি তাক ট্ৰাস্ট কৰিছো আমি যদি আমাৰ টিমক ট্ৰাস্ট না করি আমি কেনেকুৱা লিডাৰ হম আপনি কওকছো আমি নিজৰ টিমক যদি আমি ট্ৰাস্ট না কৰো কাম কেনেকা কৰিব তো সেই ট্ৰাস্টৰ যদি ব্ৰিচ অফ ট্ৰাস্ট কৰিছো মই জানিব লাগি যদি ব্ৰিচ অফ ট্ৰাস্ট কৰিছে তেতিয়া ডেফিনেট তাক পানিশমেন্ট হ'ব লাগে যেটো আমিও ইনশিওর কৰিম যদি মানে যেটো দিয়ে আমার গভর্নমেন্ট আর যে কমিশন দিয়ে প্লাস আমি যদি জানিব আই উইল ইনশিওর দ্যাট দ্য টাফেস্ট পানিশমেন্ট ইজ গিভেন টু somebody who has lied to me and somebody who has conducted a breach of trust for me স্যার জি জাকিৰ হুসেনৰ বিৰুদ্ধে যে গোচৰ আছিল সেই গোচৰটো কিবা ডিটেইলছ আছে নেকি আপোনাৰ yes আছে এটো গোচৰ নম্বৰ 2973 by 2019 যেটো গোচৰ নম্বৰ আন্ডাৰ NDPS আৰু যে চাৰ্জশিট নম্বৰ 1221 by 2019 দুমাহ জেলত আছিল এতিয়া এই কেছটো ট্ৰায়ালৰ কাৰণে উঠি আছে আৰু স্যাৰ যেটো অভিযোগ উত্থাপিত হৈছিল মই পুনৰ সুধিছো আপোনাক যে অসমীয়া বিদ্বেষী আনন্দ মিশ্ৰ যে কীৰ্তি কমলক এনকাউন্টাৰ কৰাৰ পিছত বিভিন্ন ৰাজনৈতিক এটা সংগঠনে আপোনাৰ বিৰুদ্ধে সেই মন্তব্য দিছিলে কি ক'ব সেইটো আমি আকৌ ক'ব পাৰো কি কথাটো বুঝি যদি মানুহ অলপমান দিমাগ লগাই কথা কয় না সেইটো বুজিব লাগে কি কেনেকৈ আপোনাৰ ইমোশনছ লৈ খেলা কৰা হৈছে সেইটো মানুহৰ ইমোশনছ কিয়কি আমি জানো ইয়াৰ আমাৰ অসমৰ যে একটা ইমোশনছ যেটা ইমোশনাল ষ্টেট হয় যেটো আমি বুজি পাওঁ তো হিয়াত মানুহ আপুনি ফ্যাক্টছত তো কৰিব নোৱাৰে তো কি হ'ব তেতিয়া ইমোশনছটো জগাই দিয়ক পিন মাৰি দিয়ক তেতিয়া মানুহ পুৰা কথাটি ওলাই দিব চেঞ্জ কৰি দিব ষ্টুডেণ্ট লিডাৰ অসমীয়া ল'ৰা অসমীয়া
ইমান ননসেন্স, দিস ইজ গ্র্যান্ড ননসেন্স। একটা ক্রিমিনাল ইজ এ ক্রিমিনাল। মোৰ দেউতা হ'লে আমি কি আপোনাৰ মনত হয় কি আমি এইটো এৰি দিম? কেতিয়াও নাই। ক্রিমিনাল ফর মি ইজ এ ক্রিমিনাল অলৱেজ। আমি কেতিয়াও সেই সব নাভাবোঁ। এণ্ড অল ইণ্ডিয়া সাৰ্ভিসৰ অফিচাৰো মই পুৰা দেশক একলগত লৈ চলোঁ। মোৰ কাৰণে আমাৰ অসমীয়া ইমানেই প্ৰিয় যিমান আমাৰ গুজৰাট, কাশ্মীৰ, তামিলনাডু যি ৰাজ্য ক'ব পাৰে। আমি দেশ প্ৰেম লৈ কথা কওঁ, মই ৰাজ্য প্ৰেম লৈ কথা ক'ব নোৱাৰোঁ। আমি যেই ৰাজ্যত যেতিয়া থাকিম সেই ৰাজ্যৰ কাৰণে হৈ আমি 100% কাম কৰিম। এতিয়া যদি মই গুলি খাই যাওঁ, কাৰ কাৰণে গুলি খাম? বিহাৰৰ কাৰণে খাম নাকি? আমি মেঘালয় যেতিয়া কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন, মই নাজানো কিমান মানুহ জানে, GNLA যি কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন আছে, আই ৱাজ ওৱান অফ দ্য লিডিং ফৰ্চেছ দেয়াৰ। যিটো অপাৰেশ্যন হিলষ্টৰ্ম, আই ৱাজ লিডিং দ্য অপাৰেশ্যন। কিমান গুলি সন্মুখত হৈছোঁ আমি, এইটো মই জানো। আপুনি এইটো নগাঁৱত মোৰ চেপ্টাৰ ষ্টাৰ্ট হোৱা নাই। গৈ 2013 পিছত আপুনি মেঘালয়ত সুধি লওক কি GNLA লৰাইটো কোনে লৰিছিলে। যেতিয়া সব IPS আৰামছে আমাৰ বেচৰ মানুহ আৰামছে ৰাখিছিলে, মই জংগল ঘূৰি আছোঁ, মোগলী নাম দি দিছিলে মোক জংগলত। তো তেতিয়া আমি কৈছিলোঁ তাত মৰি গ'লে কি আমি বেলেগ কাৰণে মৰিম? কাৰ কাৰণে মৰিম? মই দেশৰ কাৰণে মৰিম। মই মেঘালয়ৰ কাৰণে নামৰিম, মই অসমৰ কাৰণে নামৰিম, মই ভাৰতৰ কাৰণে মৰিম। সেই মানসিকতা লৈ আমি চলোঁ। আমি নেশ্যনেল হওঁ। ধন্যবাদ স্যার। কিন্তু এটা কথা আপনার উপরে জানিব চেষ্টা কৰিম, প্ৰদীপ বনিয়াক সাসপেনশন কৰা হৈছে? হয়, ডেফিনেটলি। এইটো অৰ্ডাৰ অহাৰ লগে লগে সাসপেনশন কৰা হৈছে। যে টিমটো ভংগ কৰাৰ আমাৰ আদেশ অলৰেডি DIG সাহেবৰ একটা অৰ্ডাৰ আহিছে, এইটো দিয়া হৈছে যে টিমক ট্ৰান্সফাৰ কৰাৰ কথা হৈছে। পুৰা টিমৰ মানুহ ট্ৰান্সফাৰ হ'ব, তাৰ আমি নাম অলৰেডি সাবমিট কৰি দিয়া হৈছে। সেইটো হ'ব যে কেছটো CID লগত যাব, সেইটোৰ কাৰণে আমি অলৰেডি কেছটো যি আছে আমি কম্পাইল কৰি ৰাখিছোঁ, এইটো আমি হেণ্ড অভাৰ কৰি দিম CID। নিশ্চয় 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 জয়ন্ত হয়। নীলোৎপল, এক্সক্লুসিভলি আজি নিউজ 18ৰ আগত এইখিনি কথা আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছে যে 22 জানুৱাৰীত দৰাচলতে কি হৈছিল সেইখিনি কথা আজি পুনৰবাৰতে উল্লেখ কৰিছে যে ড্ৰাগছ পেডলাৰক ৰক্ষা কৰিবলৈ গৈ বাঘ বিতণ্ডাত লিপ্ত হৈছিল কীৰ্তি কমল বৰা। কীৰ্তি কমল বৰাৰ বিৰুদ্ধে আজি এইখিনি পুনৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে। লগতে আপুনি মন্তব্য সলনি কৰাৰ প্ৰশ্নও তেওঁ কৰিছে। যদি আমি চাওঁ, কীৰ্তি কমল বৰাৰ পকেটত ড্ৰাগছ, মদ আদি উদ্ধাৰ হোৱা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছিল আৰু তাৰ বাবে ছ'চিয়েল মিডিয়াটো যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছিল আৰক্ষী অধীক্ষকগৰাকী। আজি যিহেতু পুনৰ সেইখিনি অভিযোগ উত্থাপন কৰিছে, পকেটত ড্ৰাগছ বা মদ উদ্ধাৰ হোৱাৰ কথা উল্লেখ কৰিছিল, সেই সন্দৰ্ভত আজি কি ক'ব আনন্দ মিশ্ৰাই? নিশ্চয় মই সেই কথা জানিবলৈ চেষ্টা কৰিম। এফালে কিন্তু নিলম্বন কৰা হ'ল, এক প্ৰকাৰ দোষী হিচাপে প্ৰদীপ বনিয়াক এফালে কিন্তু নিলম্বন কৰা হ'ল। নিশ্চয় 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 প্ৰদীপ বনিয়াক ইতিমধ্যে নিলম্বন কৰা হৈছে। তেওঁ সেই অপাৰেশ্যনটোত আছিলে। সেইদিনা আপুনি কৈছিল যে ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল জাকিৰ হুছেইনৰ পৰা বা কীৰ্তি কমলৰ লগৰ পৰা। সেই সন্দৰ্ভত ছাৰ কি ক'ব? ছাৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল? ড্ৰাগছ ডেফিনেটলি 8টা ফাইল ড্ৰাগছ উদ্ধাৰ কৰা হৈছিলে। কাৰ লগে কাৰ এইটো নাজানো, সেই জাগা দিয়ে স্পট যিটো PO হয়, প্লেচ অফ অকাৰেঞ্চ ড্ৰাগছ উদ্ধাৰ, সেইটো ইনভেষ্টিগেশ্যনত ওলাই আহিব কি কাৰ এক্সাক্টলি কাৰ লগত উদ্ধাৰ হৈছিলে হোৱা নাই। আমি সেইটো ক'ব বিচাৰিছোঁ যে পুৰা প্ৰক্ৰিয়াত সেইটো ড্ৰাগছ ইনভলভ আছিলে। এই যে মানুহ আছে জাকিৰ হুছেইন, হি ইজ এ হিষ্ট্ৰী অফ ড্ৰাগছ পেডলিং। তো সেইটো কোৱাটো এই নহ'ব কি একটা ড্ৰাগছ পেডলাৰ যিটো কৰে আপুনি চাব জেল দিয়ে ওলাই দিয়ে কৰে, তো সেইটো মানুহ মানে সেইটো লৈ কিয় কুৱেশ্যন উঠিছে আমি সেইটো বুজি নাপাওঁ। है ना, दिस इज नॉट अ क्वेश्चन टू बी आस्क्ड। इनफैक्ट तार डेफिनेटली ड्रग्स उद्धार হৈছিলে, तार डेफिनेटली একটা ড্রাগছৰ একিউজড মানুহ তাত আছিলে, তার डेफिनेटली কীৰ্তি কমল বৰা সেই জায়গাত আছিলে, তার ঘৰত গৈ সেই ইনসিডেন্ট হোৱা নাই, স্পটত হৈছে। কিয় হৈছে আকৌ একটা কথা কৈ দিওঁ, মানুহ কৈছে ও ঘৰৰ ওচৰত লৰাই বচোৱাৰ কাৰণে তাক গৈছিলে। তো ইয়াত আৰু ইমান আই উইটনেছ আছে, তো কথা কৈছে বহুত আই উইটনেছ আছে। সেই আই উইটনেছটো পাগল হয় নাকি, খাড়া হৈ চাইছিলে আৰু সি অকেলা হিৰো হৈ তাত গৈছিলে। যাৰ ইণ্টাৰেষ্ট হয় সেই সোমায়। এই কথাটো এইটো নহয় কি পুলিচক চিনি পোৱা নাই, বাকী সব মানুহ চিনি পাইছে, পুলিচ আছে সেই মানুহ চিনিব পোৱা নাই। সেইসব ফালতু কথা কৈ এইটো ইমোশনসটো জগাই লৈ এটা একটা ইলজিক্যাল লজিক দিয়া কথা কৰিলে নহ'ব। ইয়াত মানুহ জবৰদস্তি যদি কৰিলে আমি পুলিচকে বেয়া প্ৰুভ কৰিব লাগিছো, তো আমি একো কৰিব নাপাৰে। অপিনিয়নস আর অপিনিয়নস, ফ্যাক্টস আর ফ্যাক্টস। স্যার এনএস টিম ভংগ কৰা হ'ল, লাষ্ট ইয়াৰ কিমান ড্ৰাগছ জব্দ কৰিলে এনএস টিমে? ড্ৰাগছ বহুত জব্দ কৰিলে, এতিয়া আমাৰ তো কাউণ্ট এতিয়া ইমিডিয়েটলি আমাৰ লগত নাই, বাট ইট ওয়াজ ওয়ান অফ দ্য হাইয়েষ্ট ইন আসাম। 36 ক্ৰোৰ লাষ্ট ইয়াৰ এইটো আছিলে, ডেফিনেটলি তাৰ বেছি আছিলে হয়তো। আৰু তাৰ অলমোস্ট 600 মানুহ এৰেষ্ট কৰা হৈছে, যিটো গোটেই অসমত হাইয়েষ্ট আছে। দ্য নাম্বাৰ অফ কেছেছ ৰেজিষ্টাৰ্ড ইন নগাঁও ৱাজ দ্য হাইয়েষ্ট ইন দ্য অল অফ আসাম। আৰু ইয়াত আছে আপুনি যদি ডাঙৰ কোৱালিটি, ইয়াত ক্ষুদ্ৰ মানত ঘৰত ঘৰত সোমাই গৈছে যেতিয়া ড্ৰাগছ, তো আমাৰ কিমান কাম কৰিব লাগে, আমাৰ এনেকা টিম কৰিব লাগিছিলে। কিয় একটা আমাৰ গ্ৰাউণ্ডত গৈ একদম ফ'কাছ উইথ কাম কৰিব লাগে, কিয় ইয়াত গলি গলিত ঘৰত ঘৰত এনেকা ড্ৰাগছ হৈ গৈছিলে। আমি যদি OCICৰ ভৰসাত বহিলে আমি যেনেকৈ আগে হৈছিলে এনেকৈ হ'ব লাগিছিলে। কেতিয়াও ড্ৰাগছৰ ওপৰত যিটো চোট খাইছে হোৱা নাই। যি চোটটো লাগিছে আজি চাওক কেনেকৈ তৰফৰা ৰাহে যিমান ড্ৰাগছ মাফিয়া আছে, আৰু ড্ৰাগছৰ লগত যোনে পইচা পাইছে, যোনে মাল পাইছে, সেই মানুহ যেতিয়া কষ্ট হৈছে সেইটো মৌকা মিলিছে। এতিয়া দবাই দিয়ক নগাঁও পুলিচ, দবাই দিয়ক আনন্দ মিশ্ৰাক, দবাই দিয়ক সকলক। এতিয়া আমি আকৌ মে 2020 নীলোৎপল, এই মুহূৰ্তত আমি বিদায় জনাইছো আপোনাক। আৰু
আৰু সেয়া আছিল আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা সন্মুখত এক্সক্লুসিভলি এইখিনি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল ৰাজ্যত ধাৰাবাহিক ৰূপত চলি থকা এনকাউণ্টাৰৰ মাজতে নগাঁৱত যোৱা 22 জানুৱাৰীত সংঘটিত হৈছিল সেই এনকাউণ্টাৰৰ ঘটনা য'ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এজন প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আৰু তাকে লৈ প্ৰতিবেদনৰ জোৱাৰ উঠিছিল ভুৱা এনকাউণ্টাৰ বুলি সকলোৱে অভিহিত কৰিছিল সেই এনকাউণ্টাৰক আৰু তাৰ মাজতে আৰক্ষী অধীক্ষকগৰাকীয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আজি পুনৰ সেই একেখিনি অভিযোগে আৰক্ষী অধীক্ষকগৰাকীয়ে উত্থাপন কৰিছে কিন্তু তাৰ সমান্তৰালকৈ আমি যদি চাওঁ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে যে প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদন অনুসৰি তাৎক্ষণিকভাৱে নিলম্বন কৰা হ'ল নগাঁও আৰক্ষী কলংকিত কৰা প্ৰদীপ বনিয়াক আৰু সেই প্ৰদীপ বনিয়াক নিলম্বন কৰাৰ পাছতো কিন্তু আৰক্ষী অধীক্ষকগৰাকীয়ে এই একেখিনি অভিযোগে উত্থাপন কৰিছে তদন্তৰ কথা কোৱা হৈছে আৰু এই সিদ্ধান্তক নগাঁৱৰ ৰাইজে আদৰণি জনাইছে যদিও এতিয়াও নগাঁৱৰ ৰাইজৰ দাবী যে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হওক প্ৰদীপ বনিয়াক সেই দাবী এই মুহূৰ্তত নগাঁওবাসী ৰাইজৰ তাৰ সমান্তৰালকৈ আন এক গুৰুত্বপূৰ্ণ খবৰ সেয়া হৈছে এন্টি নাৰ্কটিক স্কোৱাড ভংগ কৰাৰো নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অতিৰিক্ত সচিব পৱন কুমাৰ বৰঠাকুৰ ডাঙৰীয়াই যি এই তদন্ত চলাই পেলাই তৎকালীনভাৱে তদন্ত চলাই পেলাই যিটো প্ৰতিবেদন দাখিল কৰিলে হয় মই তাৰ বাবে সুখী আৰু মই ভাবোঁ যে তেওঁলোকে যোনটো ভুল এনকাউণ্টাৰ হৈছিল মোৰ লগত তেওঁলোকে এইটো ভুল বুলি কৈছে আৰু লগতে মোক ন্যায় দিছে মই তাৰ বাবে বহুত সুখী কীৰ্তিকমল বৰাক যিদিনাখন নগাঁৱৰ পুলিচে আঁঠুৰ তলত গুলিয়াই পেলাই ড্ৰাগছ গাঁত খানি মদ খানি পেলাই চোৰাং বেপাৰী সজাবৰ কাৰণে ড্ৰাগছৰ বেপাৰী সজাবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হ'ল সেইদিনাখনি নগাঁৱৰ হাজাৰ হাজাৰ সচেতন মানুহে সেইটো ভুৱা এনকাউণ্টাৰ বুলি অভিহিত কৰি থানাৰ সন্মুখত ধৰ্ণা দিছিল কিন্তু তেতিয়া অসম চৰকাৰ পুলিচৰ নৈতিক সাহস নহ'ল নিজৰ ভুলটো ভুল বুলি স্বীকাৰ কৰিবৰ কাৰণে এতিয়া আমাৰ এগৰাকী এডিশ্যনেল চিফ ছেক্ৰেটাৰী পৱন বৰঠাকুৰ ডাঙৰীয়াই যিটো ৰিপৰ্ট দিছে সেই ৰিপৰ্টটো নগাঁৱৰ মানুহে সেইদিনাখন ৰাতিয়ে দিলে নগাঁৱৰ সচেতন ৰাইজে হাজাৰ হাজাৰ মানুহে ছাত্ৰ সমাজে সেইদিনাখন দিলে কিন্তু মই পৱন বৰঠাকুৰ ডাঙৰীয়াকো জানিব বিচাৰিম তেখেতৰ পৰাও যে বনিয়াই গুলিওৱাৰ কাৰণে তেখেতক ছাছপেণ্ড কৰিব বিচাৰিছে ঠিক আছে কিন্তু যিজন মানুহে এনকাউণ্টাৰ কৰিবৰ কাৰণে বাৰম্বাৰ পুলিচক উচতাই আছে জুই জ্বলিছে জ্বলিবই বুলি শ্লোগান দি আছে সেই মানুহজনৰ ক্ষেত্ৰতো আমাৰ পৱন বৰঠাকুৰ ডাঙৰীয়াৰ ৰিপৰ্টত একোটো উল্লেখ নাই যিজন এছপিৰ নেতৃত্বত কীৰ্তিকমলক গুলিয়াই পেলাই গাত ড্ৰাগছ খানি পেলাই এজন ড্ৰাগছ মাফিয়া সজাবলৈ ষড়যন্ত্ৰ হৈছিল আৰু এছপিয়ে নিজে ষ্টেটমেণ্ট দিছিল এনকুৱাৰী হোৱাৰ আগতে এছপিজনৰ সম্পৰ্কতো এতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই আৰু মুখ্যমন্ত্ৰী যে কৈছিলে জুই জ্বলিছে জ্বলিবই এতিয়া কীৰ্তিকমলৰ মাকৰ আৰু দেউতাকৰ বুকুত যিকুৰা জুই জ্বলিছে এই জুইকুৰা নুমাবৰ কাৰণে মুখ্যমন্ত্ৰী এটা কি ব্যৱস্থা ল'ব এই যে তেওঁ এনকাউণ্টাৰৰ যে উদগনি দি আছে গুলি যে এবাৰ কীৰ্তিকমলৰ আঁঠুৰ তলত লাগিল আৰু যে বহুত ভাগিন যে আৰু গুলিবিদ্ধ হ'ব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীক মই সংযত হ'বৰ কাৰণে সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছোঁ মই দাবী কৰিম চৰকাৰক অতি সোনকালে আমাৰ নগাঁৱৰ SP আনন্দ মিশ্ৰক নিলম্বন কৰক কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক কাৰণ তেওঁ বহু নিৰপৰাধী মানুহৰ এই এনকাউণ্টাৰৰ কাৰণে তেওঁ দায়ী তেওঁক জেল হাজতত প্ৰেৰণ কৰক আৰু অসমত এই কীৰ্তিকমল বৰাৰ এইটোৱে যাতে শেষ এনকাউণ্টাৰ হয় ইয়াৰ পিছত যাতে মুখ্যমন্ত্ৰী মহোদয়কো মই আহ্বান জনাব খুজিছোঁ যে আপুনি ইতিহাসত কলংক ৰাখি থৈ নাযাব ইতিহাসৰ কলংকিত নায়ক নহ'ব আজিৰ পৰা এই কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰে যাতে শেষ এনকাউণ্টাৰ হয় আপোনাৰ পুলিচ বাহিনীক নিয়ন্ত্ৰণ কৰক ভৱিষ্যতে যাতে অসমৰ এই তেজাল দেখাবোৰক পুলিচে যাতে এনকাউণ্টাৰ কৰিবলৈ বা হত্যা কৰিবলৈ সুযোগ নাপায় তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম মিড ডে 18